হেল্ল' গুড মৰ্ণিং। এটি ধুনীয়া ৰাতিপুৱাৰে স্বাগতম জনাইছোঁ আপোনালোককো মোৰ অন্য এটি নতুন ভিডিঅ'লৈ। আৰু সূৰ্যটো ওলাই আহিছে চাওক, ৰাতিপুৱাখিনি এই সময়খিনি যে কিমান বেছি ভাল লাগে। আৰু ময়ো উঠি মুখ হাত ধুলোঁ, ফ্ৰেছ হৈ ল'লোঁ, মানে গা ধোৱা নাই কিন্তু মুখ ধুলোঁ, চাহ খোৱা নাই এতিয়ালৈকে। আৰু আজিকালি অকণমান দেৰিয়ে হৈ যায় উঠোতে, মানে 6:30 পৰা 7টা বাজে আৰু ঠাণ্ডাৰ দিন যে অকণমান শুইও ভাল লাগে নহয় জানো। ভাবিলোঁ আজি ভিডিঅ'টো কৰোঁ, মাহঁতৰ ঘৰতে আছোঁ, দেখিছে। গতিকে ভিডিঅ'টো আৰম্ভ কৰিছোঁ, আশা কৰিছোঁ সম্পূৰ্ণকৈ চাব। আজি ৰাতিপুৱাৰ পৰানো কি কৰোঁ আপোনালোকক দেখুৱাব চেষ্টা কৰিম। এইটো কি হয় বাৰু, মিঠা আলু। কালি মায়ে মিঠা আলু সিজাইছিলে আৰু ৰাতিপুৱা আজি গাখীৰৰ লগতে এতিয়া মিঠা আলুকে খাওঁ বুলি ভাবিছোঁ। মানে মিঠা আলু খাই কোনে কোনে ভাল পায় বাৰু। এইটো পিছে বগা মিঠা আলুটো হয়, ৰঙাটো নহয়। মায়ে গুচাবলৈ লৈছে আৰু মোৰ গাখীৰ পানীয়া, মানে গোটা গাখীৰটো নাখাওঁ, এনেকৈ মানে অকণ পানী মিলাইহে খাওঁ, নহ'লে মোৰ মানে অলপ গেছৰ প্ৰব্লেম হয়। এতিয়া মই গুচাই আছোঁ বেদনা, আৰু এই বেদনা গুচাওঁতে মানে বহুতখিনি সময় লাগে যে, এইটো কাৰণে ৰাতিপুৱাই গুচাই থৈ দিলে দিনটোত যেতিয়া মন যায় অকণ অকণ খাই থাকিব পাৰি। আৰু চাওক না কালাৰটো, ঠাণ্ডাৰ দিনত এনেকুৱা ফলবিলাকৰ কাৰণে ভাল লাগে আচলতে। আৰু কমলাও ওলাইছে নহয়, কমলা বেদনা এইবোৰ ধুনীয়া হয় ঠাণ্ডাৰ দিনত। এয়া বাৰু চব ছিজনতে পায় আজিকালি ন মা, কিন্তু মানে ঠাণ্ডাত বেছি ভাল হয়। আৰু কালাৰটো কি ধুনীয়া। ঘৰৰ ডালিমো আছে আমাৰ, কিন্তু গুটিবোৰ টান টান কাৰণে খাবলৈ বেয়া। কিন্তু বেদনাৰ গুটিটোৱে নাথাকে ন, বহুত কোমল, সেইটো কাৰণে খাব ভাল লাগে। এতিয়া ভাবিলোঁ অন্য এটা কাম কৰোঁ, মানে মগু কেইটামান তিয়াই থৈছিলে মায়ে, আৰু মগুৰ লগত মই এনেকৈ বেদনা যেতিয়া মিক্স কৰি এনেকৈ খোৱা যায় বহুত বেছি ভাল পাওঁ। আৰু সেইটো কাৰণে মানে মগুখিনিৰ লগত অলপমান বেদনাও মিক্স কৰি ল'লোঁ। এয়া এনেকৈ খাই চাবচোন, বহুতে খায়েই বাৰু। যদি নাই খোৱা তেতিয়াহ'লে খাই চাব, বহুত ভাল লাগে। আৰু কেইটামান দি লওঁ। এইটো হৈ গ'ল ধুনীয়া এটা খানা ৰেডি। মটৰৰ চাটনি ৰাতিপুৱা ভাতৰ লগত খাবলৈ মায়ে বনাই আছে ধনিয়া আৰু মটৰৰ চাটনি। এনেকুৱা চাটনি এখন হ'লে ভাতকেইটা খাই ভাল লাগে। বাবুৱে স্কুটি উলিয়াইছে। আৰু মই গাটো ধুই আহি পালোঁ এইমাত্ৰ, গা ধুলোঁ আৰু একেবাৰে স্কুললৈ যাবলৈ ড্ৰেছ পিন্ধি ৰেডি। চেলৱাৰ চুটে পিন্ধিছোঁ, ঠাণ্ডাত সুবিধাও হয় আৰু স্কুটি চলাব সুবিধা। আৰু মায়ে যে চাটনি বনাই আছে, সেয়া দি ৰাতিপুৱা ভাতকেইটা খাই ওলাই দিম আৰু স্কুলৰ পৰা আহি একেবাৰে আপোনালোকক লগ পাই আছোঁ, চাই থাকিব। স্কুলৰ পৰা আহি পালোঁ এইমাত্ৰ, আৰু গাটো অকণ বেয়া লাগিছে, একদম ভাল লগা নাই। আৰু মায়ে মাছ ভাজিবলৈ লৈছে, বলিয়াৰী মাছ ৰাখিছে বোলে, মাছ ভাজিব এতিয়া। আৰু মই ভৰি হাত ধুলোঁ, মানে মুখখন ধোৱা নাই, মানে ঠাণ্ডা বতৰ যে, একেবাৰে অলপ পিছতকৈ ধুম আৰু ভাত পানী খাই ৰেষ্ট ল'ব সময়ত। কিন্তু ভৰি হাত ধুলোঁ, কাপোৰ সলালোঁ, সেয়াই। আৰু ঠাণ্ডা আমাৰ মানে পিছফালে চোতালত যে ৰ'দেই নপৰে, ক'তোৱে ৰ'দ নাই। সেইফালে আছে কিন্তু জংঘলৰ ফালে যাব নোৱাৰি, সেইটো কাৰণে আগফালে ৰ'দ লৈ থাকোঁ। তথাপিও অকণমান বাহিৰত ভালেই, আমাৰ ঘৰৰ ভিতৰতো নহয় ঠাণ্ডাৰ দিনত বহুত ঠাণ্ডা হৈ থাকে, সেইটো কাৰণে অকণ বাহিৰত থাকিয়ে ভাল লাগে। তাকে এতিয়া কিবা এটা খাই লওঁ, চিম্পুলকৈ খাব মন যোৱা নাই কিন্তু খাব লাগিব। ৰাতিপুৱাও ভালকৈ ভাত নাখালোঁ মই, গাটো বেয়া লাগি আছে, সেইটো কাৰণে কিবা খাওঁ, ফল মূলে অকণমান খাই লওঁ নেকি। মানে কল আছে, খাই লওঁ ৰ'ব কিবা এটা। ৰুটি আছে, বাবুৰ মানে টিফিনত দিছিলে যে মায়ে, ৰুটিও আছে বোলে। এয়া মায়ে কি কৰি আছে, বলিয়ৰী মাছ ভাজিব। কালি মোৱা মাছ বনাইছিলে, সৰু সৰু মোৱা মাছ যে পিঁয়াজ দি ভাজিছিলে, আৰু লগত মিছা মাছো আছিলে অকণ ভাল লাগিছিলে। আজিও সেনেকুৱা সৰু মাছে বনাব। কিবা এটা খাই লওঁ। চুকা টেঙা দি বনাবা। টেঙাৰ তৰকাৰী দি এনেই মাছ বনালে মই বহুত ভাল পাওঁ, মানে টেঙা দি, যিকোনো টেঙা দি, ঔটেঙা দি, চুকা টেঙা দি, আকৌ কি টেঙা এইটো, মধুসোলেং জানিছোঁ, এইটো যে সুঠি টেঙা, কি কয় এইটো, থেকেৰা টেঙা দিও মাছ ভাল পাওঁ গৰম দিনত। আৰু কিন্তু টেঙা দি মাছ বনালে ভালে পাওঁ, কিন্তু আজি মোৰ গাটো বেয়া হৈ আছে, খাব মন যোৱা নাই। চাওঁ, তথাপিও অকণমানতো খাবই লাগিব। কালি মটৰ আৰু বিলাহী দি বনাইছিলে মোৱা মাছ, আৰু ভাজিছিলেও পিঁয়াজেদি।
এইবিলাক মানে অসমীয়া থলুৱা ৰেচিপি ন, সেইটো কাৰণে অকণ কৈ দিলোঁ। কোনোবাই জুতি ল'ব পাৰে, যদিহে জুতি লৈ চোৱা নাই তেনেকৈ। কিবা এটা খাই লৈ লগ পাই আছোঁ তেতিয়াহ'লে। টিফিনটো খাই লওঁ মানে মই। এয়া লৈ আহিলোঁ এখন ৰুটি, অকণমান ভাজি আৰু এটা কল। এইখিনিকে খাই লওঁ। আৰু সদায় খাবৰ সময়তহে আমাৰ চিকু মিকুৱে গালি পাৰি থাকে, নাজানো সিহঁতক কিয় খং উঠে। মানে আমি খাব বহিলে সিহঁতক খং উঠে, নিজে গালিও পাৰিব আৰু নিজেও গৈ দানা খাই থাকে। এইফালে মানে খিৰিকীখন খোলা আছে যে, গতিকে আপোনালোকে চাগে ভালকৈ দেখা নাই, পোহৰ পৰি আছে। চাউণ্ডটো চাগে শুনিছে, খুব কেলো কেলো কৰি আছে। খাই লওঁ। এয়া হৈছে মধুসোলেং, মানে মায়ে বোলে চুকা টেঙাৰ লগত মধুসোলেং টেঙাও অকণমান মিক্স দিব। আৰু এয়া মাছ ভাজি আছে এফালে তৰকাৰীৰ কাৰণে, আৰু এইখিনি পিঁয়াজেদি ভাজিছিলে, গুড়া ভাজি বুলি কয় যে সেয়া। মাটিমাহৰ দালি, এইবাৰ ঠাণ্ডাৰ দিনৰ প্ৰথম মাটিমাহৰ দালি সাজ আজি খাম, মানে নতুন মাটিমাহ। গোন্ধ এটা আহিছে ধুনীয়া। নহৰু দি মায়ে সম্ভাৰ দিছে, নহৰু আৰু তেজপাত দি। আজি আকৌ নেক্সট ডে হয়, আৰু আজিহে আকৌ ভিডিঅ'টো কণ্টিনিউ কৰিছোঁ। আমি আজি আহিছোঁ আমাৰ ঘৰলৈ, মানে নতুন ঘৰটো, যিহেতু এইকেইদিন থকা হোৱা নাই, গতিকে আহিয়ে দেখিলোঁ এটা অদ্ভুত বস্তু। চাওকচোন, অদ্ভুত আচলতে নহয়, জেগাখিনি যিহেতু গছ গছনিৰে ভৰা, গতিকে চৰাই চিৰিকটি আহিয়ে থাকে, আগতেও কওঁ। কিন্তু আমাৰ একে বাৰাণ্ডাৰ ভেণ্টিলেশ্যনখনত ধুনীয়াকৈ বাঁহ বান্ধি ইয়াতে পোৱালি জগাইছে হ'বলা কপৌ চৰাই এজনীয়ে, খুব ধুনীয়াকৈ বহি আছিলে। এয়া চাওক, একে বাৰাণ্ডাত আহিয়ে দেখিলোঁ, মনটো ভালো লাগিল। আৰু আমাৰ সোনাও আহিছে আমাৰ পিছে পিছে। বিক্ৰম, মই আৰু বাবু আহিছোঁ। মোৰ জৰুৰী বস্তু অলপমানো লৈ যাব লগা আছে। ঘৰৰ পৰা উভতিছোঁ এইমাত্ৰ, আৰু ৰাস্তাতে আছোঁ। বাবু আৰু বিক্ৰমে বজাৰ কৰিবলৈ নামি গ'ল, মই বহি আছোঁ। আৰু সেয়া আৰু অলপ দেৰি থাকিলোঁ, চাফ চিকুণ কৰি আহোঁ মানে দেৰিয়ে হ'ল। আৰু এটা বেয়া লাগিলে, মানে বহুত ভাল লেপ এখন নিগনিয়ে কুটি পেলালে। ভিডিঅ' কৰি নাথাকিলোঁ আৰু, কাৰণ কাম বহুত আছিলে আৰু সময় কম, সেইটো কাৰণে। আৰু মোৰ এইফালে খোৱা বস্তু, চিপছৰ পেকেট, বিস্কুটৰ পেকেট, এইবিলাক ইয়াতে থৈছোঁ। খাই আহি আছোঁ তিনিওটাই। ধুনীয়াকৈ কুকুৰ এজনে কিবা বিচাৰি বিচাৰি খাই আছে। এয়া ইমান ধুনীয়া চাফা, ধূলি হৈছে, বহুত ধূলি ৰাস্তাটোত। এয়া চাওক, গাড়ীফালে মাটিৰ মানে কেনেকুৱা ধূলি। পকা ৰাস্তাৰ কাষতে, হাইৱেৰ কাষতে আছোঁ, কিন্তু এফালে যে দলংখন বনাই আছে, ৰাস্তাবোৰ ভাঙি দিছে। দলং মানে অভাৰব্ৰিজখন যে হ'ব মিছন চাৰিআলিৰ পৰা, পূৰা মানে ৰাস্তা ভাঙা। তাৰপিছত দোকান পোহাৰ ভাঙিছে। এইফালে ৰাস্তাটো ডাঙৰ কৰিবৰ কাৰণে বহলাই মাটি দিছে। মাটিবিলাক আৰু কি, এতিয়া বৰষুণ নাই কাৰণে গোটেই ধূলি ধূলি হৈ গৈছে। সেয়া আৰু এতিয়া ঘৰলৈ যাওঁ। ঘৰত গৈ ভাত খাব আছে, মায়ে বনাই থৈছে, দেখা পাব বাৰু, কাৰণ ব্লগটো কৰিছোঁ যেতিয়া কণ্টিনিউ কৰিব লাগিব। চাই থাকিব তেতিয়াহ'লে। ঊলৰ কুৰ্তিটোকে পিন্ধিছিলোঁ আজি, পেণ্টৰ সৈতে, একদম মায়ে দিয়া ছেট। এয়া যোৱাবাৰ যে দিছিলে বাৰ্থডেত। মোৰ বাৰ্থডেও আহি আছে বাৰু। কাৰ কাৰ মনত আছে কমেণ্ট কৰিবচোন মোৰ বাৰ্থডে ডেটটো। বাৰ্থডেৰ দিনা ব্লগ বনাব চেষ্টা কৰিমেই বাৰু। সেয়া ট্ৰাক চাক চলাচল কৰি আছে। বাবুহঁত আহি পাব হৈছে। ইয়াতে মানে কল দেখিলে কল আনিবলৈ গৈছে। ইফালে মানে কেতিয়াবা ঘৰুৱা কল চল এনেকুৱা পোৱা যায়। বহুত চাউণ্ড, ৰৈ দিছোঁ সেইটো কাৰণে। ডাম্পাৰবিলাক গৈ আছে যে, মানে ইয়াতে ঘৰুৱা কল চল কেতিয়াবা ওলাই যে, তেনেকুৱা পালে লৈ ল'ব লাগে আৰু ফল মূল। এনেইতো আৰু বজাৰত সদায় পায়, কিন্তু মানে ঘৰত গছত পকা কল চল হ'লে ভাল ন, সেইবিলাক খালে গেছ নহয়। আৰু এতিয়াতো চব্জিবিলাকো বেছিভাগেই মানে খালে গেছ হয়। ভাল ভাল চব্জি ওলায় ঠাণ্ডাৰ দিনত, সেইটো হয়, কিন্তু মানে বেছিভাগে সাৰ মাৰা যে আজিকালি চব্জি, মানে খাবলৈ ভয় হৈছে। আৰু মোৰতো গেছৰ প্ৰব্লেম আগৰ পৰাই আছে। সেয়া আৰু এতিয়া গৈ আছোঁ ঘৰলৈ, লগ পাই আছোঁ তেতিয়াহ'লে একেবাৰে ঘৰত গৈ। চাই থাকক। এয়া মিছন চাৰিআলি পালোঁ, আৰু দেখাবলৈ লৈছোঁ ভাল বস্তু এটা। কৈছিলোঁ যে অভাৰব্ৰিজখন বনাই আছে বুলি। এয়া চাওক, সন্মুখত এয়া দেখিছে, অভাৰব্ৰিজখন প্ৰায় ধৰিব পৰা হৈছে। আৰু এইখন হৈ গ'লে বহুত বেছি সুবিধা হ'ব মানুহখিনিৰ। সেইটো কাৰণে দেখি মানে মনটো ভালো লাগি গ'ল যে, সেইটো কাৰণে আপোনালোকক দেখাই দিলোঁ। আহি পালোঁ অকণমান আগতে, আৰু দেৰিয়ে হ'ল, দুপৰীয়া ভাত খোৱা সময় গৈছে। মায়ে ভাত বাঢ়িছে, এয়া খাই লওঁ এতিয়া। চিকু মিকু, চিকু মিকু, মায়ে বনাইছে ব্ৰকলি, বিট,
আলু ভাজি আৰু লোকেল চিকেন। আৰু আজি চাওক আমাৰ ঘৰলৈ কিমান ধুনীয়া আলহী আহিছে। মানে আমাৰ তাত যে আহি থাকে কুকুৰ দুজনী একে তাৰে এইজনীৰ একেটা বাচ্চা হয়। আজি লৈ আহিছিলে আৰু কি ধুনীয়াকৈ সিহঁতে গাখীৰ খাই আছে। মাকজনীয়ে আকৌ পাতিও দিয়ে, কিমান বুজি পায় ন অমাত জীৱ হ'লেও সিহঁতেও ধৈৰ্য ধৰিব জানে। ৩-৪টা একেলগে গাখীৰ খাই আছে, কিন্তু মানে খুব ধৈৰ্য ধৰি মাকজনী এনেকৈ ৰখি আছে। দৃশ্যটো মানে ৰাখি থবৰ কাৰণে এনেকৈ ভিডিঅ' কৰিলোঁ। মানে বৰ মৰম লগা দৃশ্য হয় আৰু পোৱালীকেইটা যে বহুত বেছি মৰম লগা। আজি এটা পাৰ্চেল দি গ'ল, গতিকে ভাবিলোঁ পাৰ্চেলটো খোলোঁ আপোনালোকৰ সন্মুখতে। দেখাত বহুত ডাঙৰ যেন দেখিছে ন, কি বস্তু আছে বাৰু ইয়াৰ ভিতৰত অনুমান কৰকচোন। বস্তুটো পিছে মোৰ নহয় দেই, আজি প্ৰথমতে কৈছোঁ। বস্তুটো ময়ে আনিছোঁ, গিফ্টৰ হয়। গিফ্ট মানে বেলেগ মানুহক নহয়, মই বিক্ৰমৰ কাৰণে আনিছোঁ। এয়া খুলিছোঁ চাওক, ভিতৰত আছে এটা ধুনীয়া জেকেট। আৰু আজিকালি ফ্লিপকাৰ্টৰ পৰা বস্তু আনি মানে মই ঠগ নোখোৱা হৈছোঁ বুলিয়ে ক'ব পাৰি প্ৰায়। মানে আকৌ কেতিয়াবা ঠগ খালে বেয়া লাগিব, কৈছোঁ হয়, কিন্তু হ'লেও আজিলৈকে যিমান আনিছোঁ মানে কেতিয়াও আজিলৈকে ঠগ খোৱা নাই। তেনেকৈ মানে ভাল বস্তুৱে আহে। আৰু জেকেট এটা অৰ্ডাৰ কৰিছিলোঁ, জেকেটটো দাম হিচাপত বহুত বেছি ধুনীয়া কোৱালিটিৰ হয়। কালাৰটোতো ধুনীয়াই হয়, কালাৰটো চায়ে দিছিলোঁ, কিন্তু কোৱালিটিটো বহুত ধুনীয়া। এনেকৈ পাৰি লৈ দেখাইছোঁ ইয়াতে, যিহেতু পোহৰটো অকণ কম। এয়া মাৰ ইন্দ্ৰমালতী ফুল, মায়ে টাববোৰত এনেকৈ লগাই থৈছে আৰু একদম বতাহত হালি জালি আছিলে, বৰ ধুনীয়া লাগিলে। আমাৰ নতুন ঘৰটোতো মানে ৰুইছিলোঁ, ঢেৰ হৈছিলে এটা সময়ত, এজোপাৰ পৰা একে ঢেৰ হৈ যায় নহয়। কিন্তু এতিয়া নাই, আমি যিহেতু মানুহ থকাটো ইমান নহয়, গতিকে মানে ফুল গছ ৰাখিব অকণ দিগদাৰ। ইয়াতে দেখি আকৌ মনটো ভাল লাগিলে। এটা ফুৰফুৰীয়া খুব পাতল সুগন্ধিও একদম বতাহত ভাহি আছিলে, ভাল লাগে। আজিৰ ভিডিঅ'টো সামৰিছোঁ দেই, বাই বাই।